নমস্কাৰ মোৰ দৰ্শকসকল, আজিও এটি নতুন ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়াইছোঁ। গহপুৰৰ পৰা বাওঁহাত অকণমান গহপুৰ টাউনখন পাৰ হৈ বাওঁফালে সোমাই দিম ইটানগৰৰ পৰা নাহৰলগুন। আজি ইটানগৰ নহ'লে নাহৰলগুনত ৰাতি থাকিবলৈ যত্ন কৰিম আৰু কাইলৈ আজি যিমানখিনি পাৰোঁ কাম কৰিম ইটানগৰ নাহৰলগুনত, আজি জামুগুৰিত কাম কৰিম, বিশ্বনাথ চাৰিআলিত কৰিম আজি। তাৰপিছতে গহপুৰটো মাজত জিঞ্জিয়া আছে আৰু কি আছে বেহালি নেকি, বেহালি আছে বোলা। সেই দুটা জেগা সোমাব লাগিব আৰু স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক ভিডিঅ'টি। লাইক শ্বেয়াৰ কমেণ্ট কৰিব, এয়াই আশা আৰু আপোনালোকৰ ওপৰত। ধন্যবাদ, চাই থাকক। এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য। কলীয়া ভোমোৰা দলঙৰ ওপৰৰ পৰা এইখন নতুন দলং। এইফালে অকল যাব পাৰি তেজপুৰলৈ, আৰু সেইখন পুৰণা দলং। সেইখন তেজপুৰৰ পৰা নগাঁৱৰ ফালে আহিবহে পাৰি। এখন দি যোৱা, এখন দি অহা। এতিয়া আহি তেজপুৰ দলাবাৰী পালোহি। দলাবাৰীৰ পৰা এই বাওঁফালে যে ৰাস্তাটো গৈছে সেইটো চিধা তেজপুৰ। আমি এতিয়া সোঁফালে যাম, অৰ্থাৎ এই অভাৰব্ৰিজত উঠিলেই সোঁফাললৈ গুচি যাব। জামুগুৰি হৈ বিশ্বনাথ চাৰিআলি, গহপুৰ এইফালে যায়। এইয়া এইটো বাওঁফাললৈ এইটো ৰাস্তা তেজপুৰ টাউনলৈ গুচি গৈছে। বাওঁফালে নহয় মানে চিধা যাবগৈ লাগিব তেজপুৰ টাউন। আমি ইয়াত টাৰ্ণিং লৈছোঁ সোঁফালে জামুগুৰি ফালে। আগতে এই ৰাস্তাটো নাথাকোঁতে এই লখিমপুৰলৈ যাবলৈ হ'লে বালিপাৰা হৈ ঘূৰি যাব লাগিছিলে। তেতিয়া 50 কিলোমিটাৰমান বেছি আছিলে ৰাস্তা, এতিয়া 50 কিলোমিটাৰ ৰাস্তা কমি গ'লগৈ। একদম বহুত চকুতে পায় আৰু ভিৰো নাই। 4 লেন ৰাস্তা, ফ্ৰী ৰাস্তা, খুব সোনকালে পায়। এই দলাবাৰীৰ পৰা জামুগুৰিলৈকেতো 20 মিনিটমানহে লাগে নেকি। বাদ বাকী লখিমপুৰ, বিশ্বনাথ চাৰিআলি এইবিলাকত অহা যোৱা কৰোঁতেও সুবিধা হ'ল, জামবিলাক নাই, ফ্ৰী ৰাস্তা, ৰাস্তাও চমু হ'ল, ভাল হ'ল এতিয়া। আৰু এই মাজে মাজে সৰু সুৰা জেগাবোৰ, বজাৰ সমাৰ যিবিলাক থাকে আৰু গাঁও চাওঁবিলাকৰ এই জেগাবিলাক উন্নত হ'ল আৰু আজিকালি দেখা তেনেকুৱা যেন হ'ল। আৰু ইয়াতকৈও উন্নত হ'ব হয়তো। এইবিলাক দোকানে চোকানে চাগে ভৰি পৰিব কিছুদিন পিছত। ইণ্ডিকেটৰ লাইটটো জ্বলালেই দায়িত্ব শেষ হৈ নাযায়। পিছফালে চোৱা গ্লাছকেইখন মানে এনেই আৰু এইসকলৰ মানে কি হ'ব, ইহঁতবিলাকেই মানে দুৰ্ঘটনা ঘটায় ৰাস্তাত। এফালৰ পৰা 4 লেন ৰাস্তা, ইমান স্পীডত বাইক গাড়ীবোৰ আহি আছে, ই হঠাতে দিলে ঘূৰাই, দেখিছে নহয়। এই এনেধৰণৰ কামবিলাক অনুৰোধ জনাইছোঁ আপোনালোকক নকৰিব। অকণমান চাই চিতি সাৱধানেৰে গাড়ী বাইকবিলাক চলাব। পিছফালেও চাব গ্লাছকেইখন দিছে যেতিয়া, কাৰণ এনেকুৱা অসাৱধানতাৰ কাৰণে এতিয়া মই মৰিলোহেঁতেন নহয়। নিজেও বাচক, আনকো বচাওক। এয়া বাওঁফালে তেজপুৰ বিশ্ববিদ্যালয় গৈছে, এইফালেদি তেজপুৰ বিশ্ববিদ্যালয়লৈ যায়। এয়া দলাবাৰীৰ পৰা 8-10 মিনিটমান অহাৰ পাছতে এয়া আহি পালোহি এইখন জীয়া ভৰলু নৈ। বৰ বহল নৈখন, মানে দলংখন দীঘল, আনুমানিক 1 কিলোমিটাৰমান হ'ব দলংখন দীঘল। এইয়া জামুগুৰিৰ চাইনবোৰ্ড, সোঁফালে সোমাই যাব লাগিব জামুগুৰিলৈ। দলাবাৰীৰ পৰা এইখিনি পাওঁতে মোক
15-16 মিনিটমান লাগিলে। যাওঁ আহক বলক, জামুগুৰিখন চাই লওক অকণমান মোৰ কেমেৰাৰ দ্বাৰা। এইফালে সোঁহাতে সোমাব লাগিব জামুগুৰিলে। ফ'ৰলেনৰ সেই তিনিআলিটোৰ পৰা জামুগুৰি বজাৰখনলৈকে 1 কিলোমিটাৰমান সোমাই আহিব লাগিল আৰু। এতিয়া এইফালে জামুগুৰি বজাৰ, এইফালে যাওঁ, চাওঁগৈ বলক। দোকান বজাৰবোৰ ভালকৈ খোলাই নাই, সময় 9:30 হৈছেহে। জামুগুৰি হাট বজাৰখন ডাঙৰে আছে বাৰু। এইটো কেইআলি বাৰু? এইফালে এইটো 2, 3, 4, 5 আলি। এতিয়া একেবাৰে বাওঁফালৰ আলিটোলৈ যাওঁ, চাওঁগৈ কি আছে। এই গাঁৱৰ ফালে যায় আৰু চাগে। ঘূৰাই দিওঁ আৰু একোনৰ পৰা, একো নাই এইফালে। ঘুম যা মেৰে ৰাম প্যাৰে। এখন ঘূৰাবলৈও জাগা বহুত লাগে। মন্দিৰ কিবা এখন ঘূৰাবলৈ জাগা অলপমান লাগে, হেণ্ডেলডাল কমকৈ কাটে। এয়া জামুগুৰি 5 আলি। এতিয়া এইফালে যাওঁ, এই বাওঁফালে যাওঁ। বাওঁফালটোত কাটিবলৈ সহজ যে, সেইকাৰণে এইফালেও তেনেকুৱা একোৱে নাই। চাইছোঁ আৰু অলপমান এইফালে কোনোবা ডাঙৰ জেগালৈকে যায় চাগে দেই। বাছ আহিছে নহয়, ট্ৰাক এখনো ৰৈ আছে, ৰৈ থকা দেখিলোঁ। তেজপুৰলৈ যাব ক'ব পৰা আহিছে। এইখন কি জেগা বা? এইফালে যায়। এই 5 আলিৰ পৰা আকৌ বাওঁফালেই যাম। সোঁফালে অকল বাইকখন ঘূৰামহে। 3 নম্বৰ আলি আৰু 2টা, এটা আলিটো আহিলোঁ আৰু এটা আলি বাকী আছে আৰু। এয়া এনেধৰণৰ লাগে দেখাত। এইখিনি কিবা বনাই আছে। এয়াই আৰু জামুগুৰি দেখা তেনেকুৱাই, জামুগুৰি হাট। ঘূৰাই দিওঁ আৰু। এইখিনি জেগা অকণ বহল আছে, ঘূৰাবলৈ ভাল। এয়া ঘূৰি আহি আকৌ 5 আলি পালোহি। এতিয়া কোনফালে যাম? আকৌ বাওঁফালেই যাম। এইটো ৰাস্তা থাকিল নহয় 5 নম্বৰটো। এইফালে চাওঁগৈ। এয়া ৰং চাইডে আহি ৰাইট টাৰ্ণিং লৈছে। নিজৰ ছাইডটোত ৰখাই ল'ব লাগিব। ইণ্ডিকেটৰটোতো আগতেই দিব লাগিব। ৰখাই লৈ আগ পিছ চাই তাৰপিছত ৰাইট টাৰ্ণিং ল'ব লাগিব। এনেকৈ ৰং চাইডে আহি ৰাইট টাৰ্ণিং লোৱাটো উচিত নহয়। এইখিনি এইখিনি জেগা ওলালেহি আকৌ। অঁ, গম পালোঁ বোলো।
এতিয়া সোঁফাললৈ গ'লে আমি এই প্ৰথম যে সোমাই আহিছিলোঁ বজাৰৰ ফালে সেইখিনি জেগা আৰু এইটো এই 4 লেনে ওলাইছেগৈ সেই বাছখন গৈছে যেতিয়া এইফালে মই অথনি কৈছিলোঁ মই এই মানুহগৰাকী যোৱা ফালেদি ওলাই আহিলোঁ এতিয়া এফালে যাওঁগৈ এই যে সোঁহাতে যে ৰাস্তাটো গৈছে সেইফালে 5 আলিলৈ গৈছিলোঁ আমি অলপ আগতে এতিয়া এই বগা গাড়ীখন যোৱা বাটেদি গুচি যাম সেই আগৰ সেই সোমাই অহা 4 লেনৰ 3 আলিটো পামগৈ জামুগুৰি দেখা পালে এতিয়া আহি এই 4 লেনৰ 3 আলিটো আকৌ ঘূৰি আহি পালোহি এই বাওঁহাতলৈ তেজপুৰৰ ফালে গুচি গৈছেগৈ এতিয়া মই সোঁফাললৈ যাম বিশ্বনাথ চাৰিআলি গহপুৰ লখিমপুৰৰ ফালে যাব পাৰি এইয়া চাইকেল লৈ এজন আহিছে চাওক নাই চোৱা কেনেও এইয়া হৰ্ণ বজাওঁতেহে সি লক্ষ্য কৰিছে এনেকুৱা অদ্ভুত কাণ্ড কৰে মানুহবোৰে এইখন কি জেগা পালোহি বা চাইনবোৰ্ডত আজিকালি এড্ৰেছবোৰ নাথাকে নহয় এইটোৱে দিগদাৰ আগৰ দিনত চাইনবোৰ্ডত তলত এড্ৰেছ থাকে সেই এড্ৰেছ পঢ়িলে গম পাই যাওঁ আৰু মোক জেগা পালোহি বুলি আজিকালি নাই কোম্পানী চাইনবোৰ্ড যে কোম্পানী থাকে দিল্লী বেংগালোৰ মুম্বাইত তেওঁলোকে এই জেগাৰ এড্ৰেছ কি জানে অকল দোকানৰ নামটো দি পঠিয়াই দিয়ে চাইনবোৰ্ডবোৰ সেয়া যিমান চাইনবোৰ্ড দেখিছে চব কোম্পানীৰ ফালৰ পৰা দিয়া আজিকালি দোকানীয়ে চাইনবোৰ্ড বনাবই দৰকাৰ নাই এইফালে চব চাহ বাগিচা আপাৰ আছামৰ ফালে আহিলে এইখনে ভাল লাগে চব চাহ বাগিচা একদম বহুত দূৰ দূৰণিলৈকে চাহ বাগিচা বহুত ডাঙৰ ডাঙৰ বাগান এই যে পাত তুলি আছে এই পাত তুলি থকা কোনোবাতো চাহপাত কিজানি মই দুদিনমান পিছত খাবলৈ পাম কি ঠিক ভাবিলে আচৰিত লাগে ন বলক গৈ থাকো চাহপাতৰ সৌন্দৰ্য চাহ বাগিচাৰ সৌন্দৰ্য চাই থাকিলেতো চায়ে থাকিবলৈ মন যায় কিন্তু কামটো নহ'ব ন মোৰ মালিকে মোক কাম কৰিবলৈহে পঠিয়াইছে তাৰ মাজতে চাওঁ মনটো ভাল লাগি যায় ৰৈ এখন টেক ৰওঁ এয়া জিঞ্জিয়া টাউনলৈ সোমাই 3 আলিটো পাইছোঁহি বাওঁফালে এই জিঞ্জিয়া টাউন সোমাই যাব লাগিব টমটমবিলাক ইয়াত ৰৈ থাকে বাছৰ পৰা নামি এনেকৈ টমটমত উঠি জিঞ্জিয়া টাউনলৈ যাব পাৰিব এইটো ৰাস্তা জিঞ্জিয়া টাউনলৈ গৈছে এয়া জিঞ্জিয়া পাই গ'লোহি আহি আগতেতো 3 আলি আছে স্কুল এখন বাওঁহাতে এইফালৰ পৰাই যাওঁ বাওঁফালে যাওঁ এইফালৰ পৰাই কাম আৰম্ভ কৰোঁগৈ আগতে অলপ চাই লওঁ আগৰ পৰা ঘূৰাই দিওঁ আৰু এইফালে নাই আৰু টাউন ইমানেই ঘূৰাই দিওঁ আৰু এইকেইখনমান আছে ইয়াত দোকান দেই আগতে এপাক চাই লওঁ ইয়াত দেই দোকান এতিয়া মই অলপ কাম কৰি লওঁ দেই বাদ বাকী পিছত দেখুৱাম সিটো চাইড
সন্মুখৰ ৰাস্তাটো দি আহিছিলোঁ, আহি এনেকৈ কাম কৰি আহিলোঁ, আহি এতিয়া এই ৰাস্তাটো দি এফালেদি এনেকৈ ওলাই গুচি যাওঁ এতিয়া চিধা গহপুৰ যাম, তাত কাম কৰি একদম ইটানগৰ, পাৰিলে নাহৰলগুন যাম। ক'ত হ'ব চাগে নাহৰলগুন যোৱা? আজি ইটানগৰতে থাকিব লাগিব হয়তো। এই আহি এই বাইপাছৰ এইখিনি পালোহি। এইটো সিটো মোৰ দেই, সোমাওঁতে সিফাল দি সোমাইছিলোঁ, এতিয়া ওলালোঁ আকৌ এইটো ফাল দি। আৰু এইফালে ডিভাইডাৰ ব্ৰেক আছে, এইটো তিনিআলি দি অহা যোৱা কৰোঁতে এইটোৱে ভাল। আচলতে আমাৰ তেজপুৰ বা নগাঁও ফালৰ পৰা আহিলে সিটো ফাল দিয়ে সোমাব লাগিব, ওলাওঁতে এইফালেদি ওলালে ভাল হ'ব। ডিভাইডাৰ ব্ৰেক আছে যে, তেতিয়া সিটো পাৰত ৰাস্তাৰ সিটো পাৰেদি আমি যাবগৈ পাৰিম, উভতি যাবগৈ পাৰিম।